নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেললৈকে স্বাগতম জনাইছোঁ। আজি আমি পাৰ্চেণ্টেজ অথবা শতকৰা চেপ্টাৰটোৰ আৰু কেইটামান প্ৰশ্ন আপোনালোকলৈ আগবঢ়াব ওলাইছোঁ। তেন্তে অতি শীঘ্ৰে আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, ইন এন অফিচ, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট হেজ 50% more employees than finance department. Number of female employees in agriculture department is equal to number of male employees in finance department. The percentage of female employees is same in both the department. What percentage of the total employees are male? Okay. So, ইয়াতে আমাক দুটা ডিপাৰ্টমেণ্টৰ কথা কোৱা হৈছে। এটা হৈছে ফাইনেন্স ডিপাৰ্টমেণ্ট আৰু এটা হ'ল এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট। ঠিক আছে। এতিয়া এমপ্লয়িজ বুলি ক'লে তাৰে এটা অংশ কি থাকিব? মেল এমপ্লয়ি আৰু এটা অংশ কি থাকিব? ফিমেল এমপ্লয়ি। ঠিক তেনেদৰে এগ্ৰিকালচাৰতো একে কথা, এটা অংশ কি থাকিব? মেল এমপ্লয়ি, এটা অংশ থাকিব ফিমেল এমপ্লয়ি। এতিয়া আমাক প্ৰথম ইনফৰমেশ্যন দিয়া আছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট হেজ 50% more employees than finance department. অৰ্থাৎ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত ফাইনেন্সতকৈ 50% বেছি এমপ্লয়ি আছে। ছাপ'জ আমি ধৰি ল'লোঁ ফাইনেন্সত টোটেল এমপ্লয়ি 100 জন আছে। অ'কে, তেনেহ'লে এগ্ৰিকালচাৰৰ টোটেল এমপ্লয়ি কিমান হ'ব? 150 জন, যিহেতু 50% মোৰ বুলি কৈছে। এতিয়া ইয়াতে কোনো ধৰা বন্ধা নিয়ম নাই যে 100 জনে থাকিব। 100 জনতকৈ বেছি হ'ব পাৰে, কমো হ'ব পাৰে। কিন্তু সদ্যহতে আমাৰ সুবিধাৰ বাবে আমি কিমান ধৰি লৈছোঁ? 100 জন, যিহেতু আমি পাৰ্চেণ্টেজৰ বিষয়ে আলোচনা কৰি আছোঁ। ইয়াৰ পিছত আমাক নেক্সট ইনফৰমেশ্যন কি দিয়া আছে? Number of female employee in agriculture department is equal to number of male employees in finance department. অৰ্থাৎ ফাইনেন্স ডিপাৰ্টমেণ্টত ফিমেল এমপ্লয়ি যিমান আছে, এগ্ৰিকালচাৰতো মেল এমপ্লয়ি সিমানে আছে। ছাপ'জ ধৰি ল'লোঁ ফাইনেন্স ডিপাৰ্টমেণ্টত ফিমেল এমপ্লয়ি X গৰাকী আছে। তেনেহ'লে এগ্ৰিকালচাৰত মেল এমপ্লয়ি কিমান হ'ব? X জনে হ'ব। ঠিক আছে। এতিয়া আমি ফাইনেন্সত টোটেল এমপ্লয়ি জানো, নাম্বাৰ অফ ফিমেল এমপ্লয়ি জানো, তেনেহ'লে মেল এমপ্লয়িটো ওলাব পাৰিম। টোটেলৰ পৰা আমি কি কৰিম? ফিমেলখিনি মাইনাছ কৰি দিলোঁ। ঠিক তেনেদৰে এগ্ৰিকালচাৰটো একে কথা, টোটেল এমপ্লয়ি জানো, মেল এমপ্লয়ি জানো, তেনেহ'লে ফিমেলখিনি ওলাব পাৰিম। টোটেলৰ পৰা মেলখিনি মাইনাছ কৰি দিলোঁ। ইয়াৰ পিছত আমাক নেক্সট ইনফৰমেশ্যন দিয়া আছে, দ্য পাৰ্চেণ্টেজ অফ ফিমেল এমপ্লয়িজ ইজ ছেইম ইন বোথ দ্য ডিপাৰ্টমেণ্ট। অৰ্থাৎ দুইটা ডিপাৰ্টমেণ্টত ফিমেল এমপ্লয়িৰ পাৰ্চেণ্টেজটো ছেইম। ঠিক আছে। ইয়াতে আমাক দুইটা ডিপাৰ্টমেণ্টৰ ফিমেলৰ পাৰ্চেণ্টেজটোৱে ছেইম বুলি কৈছে, নাম্বাৰ অফ ফিমেল এমপ্লয়ি ছেইম বুলি কোৱা নাই। ঠিক আছে। চ' এতিয়া আমি এটা কাম কৰোঁ, দুইটা ডিপাৰ্টমেণ্টৰ ফিমেল এমপ্লয়িৰ পাৰ্চেণ্টেজটো ইণ্ডিভিজুৱেলি ওলাই লওঁ। এতিয়া যিকোনো বস্তুৰ পাৰ্চেণ্টেজ ওলোৱা নিয়মটো হ'ল, যিটো বস্তুৰ পাৰ্চেণ্টেজ ওলাম তাৰ এমাউণ্ট ডিভাইডেড বাই টোটেল এমাউণ্ট। ঠিক আছে। চ' ফাইনেন্স ডিপাৰ্টমেণ্টত ফিমেল এমপ্লয়ি কিমান আছে? X গৰাকী ডিভাইডেড বাই টোটেল এমপ্লয়ি কিমান আছে ফাইনেন্সত? 100 ইনটু 100%। ঠিক তেনেদৰে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত ফিমেল এমপ্লয়ি কিমান গৰাকী আছে? 150 মাইনাছ X ডিভাইডেড বাই এগ্ৰিকালচাৰ টোটেল এমপ্লয়ি কিমান? 150 ইনটু 100% হ'ল। এইটো হ'ল এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফিমেল এমপ্লয়িৰ পাৰ্চেণ্টেজ, আৰু এইখিনি হ'ল ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফিমেল এমপ্লয়িৰ পাৰ্চেণ্টেজ। এতিয়া এই দুইটা পাৰ্চেণ্টেজ আমাক কি বুলি কৈছে? ছেইম বুলি কৈছে। চ' ইয়াতে কেঞ্চেল কৰিলোঁ। 50ৰে 3 টাইমছ, 50ৰে 2 টাইমছ। ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে কিমান হ'ব? 3x ইজ ইকুৱেল টু 300 মাইনাছ 2x, that implies 5x is equal to 300, that implies x is equal to 60. এতিয়া এক্সৰ ভেলুটো ইয়াতে পুট কৰি দিলে প্ৰত্যেক ডিপাৰ্টমেণ্টৰ মেল এণ্ড ফিমেল এমপ্লয়িটো গম পাই যাম। চ' ফাইনেন্স ডিপাৰ্টমেণ্টত ফিমেল এমপ্লয়ি কিমান হ'ব? 60 গৰাকী, আৰু মেল এমপ্লয়ি কিমান হ'ব? 100 মাইনাছ 60 ইজ ইকুৱেল টু 40 গৰাকী। ঠিক আছে। ঠিক তেনেদৰে এগ্ৰিকালচাৰত মেল এমপ্লয়ি কিমান হ'ব? 60 জন, আৰু ফিমেল এমপ্লয়ি কিমান হ'ব? 150 মাইনাছ 60, 90। অ'কে। এতিয়া আমাক ওলাব দিছে হোৱাট পাৰ্চেণ্টেজ অফ দ্য টোটেল এমপ্লয়িজ আৰ মেল। অ'কে। চ' একে নিয়ম, এইমাত্ৰ আমি যেনেকৈ ফিমেলৰ পাৰ্চেণ্টেজ ওলাইছিলোঁ, এতিয়া মেলৰ পাৰ্চেণ্টেজ ওলাম। আমাক ইয়াতে সুধিছে কি?
দুইটা ডিপাৰ্টমেণ্ট মিলি টোটেল যিমান এমপ্লয়ী হ'ব তাৰে মেল পাৰ্চেণ্টেজ কিমান চ' ইয়াতে মেলৰ সংখ্যা কিমান হ'ব টোটেল ফাইনেন্সৰ পৰা মেল আছে 40 জন আৰু এগ্ৰিকালচাৰত মেল আছে 60 জন চ' টোটেল মেল এমপ্লয়ী হ'ব 60 প্লাছ 40 100 জন ডিভাইডেড বাই টোটেল এমপ্লয়ী ফাইনেন্সত টোটেল এমপ্লয়ী কিমান আছে 100 জন এগ্ৰিকালচাৰত টোটেল এমপ্লয়ী কিমান আছে 150 জন 100 প্লাছ 150 250 জন ইনটু 100% ইজ ইকুৱেল টু আমি ইয়াতে কেঞ্চেল মাৰিলোঁ 25 কিমান 4 টাইমছ 4 ইনটু 10 40% আমাৰ এনচাৰ হ'ব 40% অৰ্থাৎ অপশ্যন এ ঠিক আছে In an election, the number of votes not casted for the KPM party increased by 50% over those not casted for it in the previous election, and the KPM party lost by a majority with same votes as that by which it had won the previous election. If a total 3 lakh voted each time, how many voted for the KPM party in the previous election? Option D is 1,15,000. Second option is 1,28,230. Third option 1,80,000. Fourth option 1,40,000. ঠিক আছে চ' কুৱেশ্যনটো যদি চিম্পলকৈ সাধুকথা ফৰ্মত কওঁ ঘটনাটো এনেকুৱা ধৰণৰ ইয়াতে দুটা ইলেকশ্যন হৈছে এটা হ'ল 2009ত ধৰি ল'লোঁ আৰু ছেকেণ্ড ইলেকশ্যনটো হৈছে 2014ত আৰু দুইবাৰতে কি হৈছে KPM নামৰ এটা পাৰ্টি ইলেকশ্যন খেলিছে আৰু KPM কি হৈছে প্ৰথমবাৰ জিকিছে আৰু ছেকেণ্ডবাৰ হাৰিছে ঠিক আছে আমি এটা কাম কৰোঁ ধৰি ল'লোঁ KPMৰ এগেইনষ্টত আন এটা পাৰ্টি আছে ABC বুলি চ' প্ৰথমবাৰ KPM জিকিছে মানে প্ৰথমবাৰ ABC হাৰিছে ছেকেণ্ডবাৰ কি হৈছে জিকিছে ঠিক আছে এতিয়া 2000 চনত যে 9 চনত জিকিল 2014 চনত হাৰিল কিমানত জিকিল কিমানত হাৰিল তাক লৈ কিছুমান ইনফৰমেশ্যন দিয়া আছে আৰু সেইখিনিৰ ওপৰত বেছ কৰি আমাক কিছুমান বস্তু ওলাব দিয়া আছে ঠিক আছে কি ওলাব দিয়া আছে সেইখিনি আমি পঢ়ি চাওঁ এতিয়া কুৱেশ্যনটো যদি ভালকৈ পঢ়ি চাওঁ এটা আমাৰ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন লাষ্টৰ ফালে দিয়া আছে ইফ এ টোটেল 3 লাখ পিপল ভোটেড ইচ টাইম মানে দুইবাৰতে টোটেল কিমান 3 লাখ মানুহে ভোট দিছিল অ'কে এতিয়া 3 লাখ মানুহৰ কিছুমানে কি হ'ব KPMক ভোট দিছে আৰু কিছুমানে KPMক ভোট দিয়া নাই যিবিলাকে KPMক ভোট দিছে আমি কিহেৰে বুজালোঁ চিৰে চি ফৰ কাষ্টিং আৰু যিবিলাকে ভোট দিয়া নাই আমি তাক কিহেৰে বুজালোঁ নন কাষ্টিং NC KPMক ভোট দিয়া নাই মানে সেইখিনি কাক ভোট দিছে ABCক ভোট দিছে ঠিক তেনেদৰে 2014তো একে কথা 3 লাখ পিপলৰ কিছুমানে কি ভোট দিছে আৰু কিছুমানে কি ভোট দিয়া নাই KPMক ভোট দিয়া নাই মানে কাক ভোট দিছে ABCক ভোট দিছে এতিয়া কিমান ভোট দিছে কিমান ভোট দিয়া নাই তাৰে ইনফৰমেশ্যন কি দিয়া আছে চাই লওঁ ইয়াতে দিয়া আছে দ্য নাম্বাৰ অফ ভোটছ নট কাষ্টেড ফৰ দ্য KPM পাৰ্টি ইনক্ৰিজড বাই 50% over those not casted for it in the previous election. So, আমাক কৈছে এই KPMক যে ভোট নিদিয়া মানুহৰ সংখ্যা 2009ৰ পৰা 2014 চনত কিমানলৈকে বৃদ্ধি পাইছে 50% বৃদ্ধি পাইছে যদি আমি এতিয়া 50%টো ফ্ৰেকশ্যনলৈকে কনভাৰ্ট কৰোঁ কিমান হ'ব 50/100 = 1/2 ঠিক আছে অৰ্থাৎ 2009 চনত KPMক ভোট নিদিয়া মানুহ যদি দুজন আছিল সেইটোত ইনক্ৰিজ হৈ কিমান হ'ল 2014 চনত 3 জন হ'ল ঠিক আছে এইখিনি যদি ফ্ৰেকশ্যনৰ পৰা এইখিনি পাৰ্চেণ্টেজৰ পৰা ফ্ৰেকশ্যন তাৰ পৰা এইখিনি ষ্টেপ কেনেকৈ আহিল সেইখিনি যদি ডাউট আছে পাৰ্চেণ্টেজ টু ফ্ৰেকশ্যনৰ যিখিনি বেছিক কনচেপ্ট এবাৰ ক্লিয়াৰ কৰি ল'ব ভিডিঅ'টোৰ লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে চ' আমি গম পালোঁ 2009 চনত KPMক ভোট নিদিয়া মানুহৰ সংখ্যা 2ৰ পৰা কিমানলৈকে বৃদ্ধি হৈছে 3লৈকে এতিয়া এনেকুৱা নহয় যে অকল 2জনে দিয়া নাই বা 3জনে দিয়া নাই ইয়াতকৈ বেছিও হ'ব পাৰে ঠিক আছে 20 জনো হ'ব পাৰে 18,000 জনো হ'ব পাৰে 12,000 জনো হ'ব পাৰে আমি নাজানো ঠিক তেনেদৰে ইয়াতো কেনেকুৱা হ'ব পাৰে 180 জন হ'ব পাৰে 27,000 জন হ'ব পাৰে ভেলুবিলাক যিয়ে নহওক সেইটো কি ফৰ্মত থাকিব 2x and 3x ফৰ্মত থাকিব 2ৰ মাল্টিপল আৰু 3ৰ মাল্টিপল হৈ থাকিব ঠিক আছে চ' আমি ভেলুবিলাক নাজানো চ' আমি এইটো জেনেৰেলাইজ কৰি ল'লোঁ কি বোলে 2009ত KPMক ভোট নিদিয়া মানুহৰ সংখ্যা কিমান বুলি ধৰি ল'লোঁ 2x আৰু হয়তো ইনক্ৰিজ হৈ কিমান হৈছে 2014ত ভোট নিদিয়া মানুহৰ সংখ্যা 3x হৈছে এতিয়া
KPM ভোট নিদিয়া মানুহৰ সংখ্যা যদি 2x জন তেনেহ'লে ভোট দিয়া মানুহৰ সংখ্যাটো কিমান হ'ব টোটেলৰ পৰা এইখিনি মাইনাছ কৰি দিম সেইখিনি মানে কি ভোট দিছে টোটেল কিমান 3 লাখ পিপল তাৰ পৰা কিমান 2x খিনি মাইনাছ কৰি দিলোঁ ঠিক তেনেদৰে 2014 চনত KPM ভোট দিয়া মানুহৰ সংখ্যা কিমান টোটেলৰ পৰা এইখিনি মাইনাছ কৰি দিলোঁ minus 3x হ'ল ইয়াৰ পিছত নেক্সট ইনফৰমেশ্যন কি দি আছে and the KPM party lost by majority with same votes as that by which it had won the previous election অৰ্থাৎ KPM party 2014 চনত যিমান ভোটত জিকিছিল সিমান ভোটতে 2014 চনত হাৰিছে এতিয়া কিমান ভোটত জিকিছে কিমান ভোটত হাৰিছে এইটো কেনেকৈ ওলায় মেজৰিটি ভোটৰ পৰা মাইনৰিটি ভোটটো মাইনাছ কৰি দিম ঠিক আছে চ' 2014 চনত KPM জিকিছিল চ' মেজৰিটি ভোট কোনখিনি হ'ব এইখিনি আৰু মাইনৰিটি ভোট কোনখিনি হ'ব এইখিনি চ' কিমান ভোটত জিকিল এইটো আমি গম পাম 3 লাখ minus 2x এইখিনি মেজৰিটি ভোট minus মাইনৰিটি ভোট কোনখিনি 2x চ' ইমানখিনি ভোটত KPM জিকিছিল আৰু 2014 চনত KPM হাৰিছে চ' কিমান ভোটত হাৰিছে এইটো কেনেকৈ গম পাম মেজৰিটিৰ পৰা মাইনৰিটি ভোটখিনি মাইনাছ কৰি দিম 2000 চনত মেজৰিটি ভোট কোনখিনি হ'ব এইখিনি চ' 3x মাইনাছ KPM কিমান পাইছিল 3 lakhs minus 3x এইখিনি হ'ব ভোট ডিফাৰেঞ্চ আৰু দুইটা ভোট ডিফাৰেঞ্চ কি বুলি কৈছে ইকুৱেল বুলি কৈছে এটা যদি সিম্পলিফাই কৰোঁ কিমান হ'ব 3 lakhs minus ইফালে হ'ব 4x is equal to 3x minus 3x plus 3x so ইফালে হ'ব 3x plus 3x 6x ইফালে 4x আছে is equal to কিমান হ'ব 6 plus 4x 10x আৰু ইফালে কিমান আছে 3 lakhs ইটো ইফালে কিমান হ'ব total 6 lakhs that implies x is equal to 6 lakhs by 10 is equal to কিমান 60,000 ঠিক আছে এতিয়া আমাক সুধিছে how many voted for the KPM party in the previous election so হেতু কেনে গম পাম ইয়াতে x ৰ ভ্যালুটো বহাই দিলে হ'ল so total কিমান ভোট total ভোট আছিল কিমান 3x sorry 3 lakhs minus 2 into 60,000 3 lakhs minus 1,20,000 is equal to কিমান 1,80,000 অৰ্থাৎ 2009 চনত KPMক কিমানে ভোট দিছিল 1,80,000 পিপলে আমাৰ এইটো হ'ব এনসাৰ অৰ্থাৎ অপচন সি নেক্সট কুৱেশ্যনটো চাই লওঁ নেক্সট কুৱেশ্যনটো আমাৰ ইলেকশ্যনৰ ওপৰতে দিয়া আছে ইয়াতে কৈছে In an election, 2/5 of the voters promised to vote for Anil and the rest promised to vote for Bhaskar. Of these, on the last date, 15% of the voters went back on their promise to vote for Anil and the 25% of the voters went back on their promise to vote for Bhaskar. And Anil lost by 200 votes. The total number of voters is option D as 10,000, 11,000, 9,000 and 9,500. Alright. So, আমাৰ ইয়াতে ঘটনাটো এনেকুৱা ধৰণৰ দুজন ব্যক্তি আছে এজন হ'ল অনিল আৰু এজন হ'ল ভাস্কৰ ওকে এই দুজন ব্যক্তিয়ে কি কৰিছে ইলেকশ্যন খেলিছে এতিয়া কি হ'ল টোটেল যিমান ভোটাৰ্ছ আছিল তাৰে কিছুমানে কাক ভোট দিয়াৰ কথা আছিল এক ভোট দিয়াৰ কথা আছিল আৰু বাকীখিনিয়ে কাক ভোট দিয়াৰ কথা আছিল বিগ ভোট দিয়াৰ কথা আছিল এতিয়া কি হ'ল ভোট দিয়াৰ দিনাখন এৰ কিছুমান ভোটাৰে কি কৰিলে এক ঠগাই কেনে কাক ভোট দি দিলে বিগ ভোট দি দিলে ঠিক তেনেদৰে বিৰো টোটেল ভোটাৰৰ কিছুমানে কি বিগ ঠগাই কাক ভোট দি দিলে এক ভোট দি দিলে ওকে এতিয়া কোনে কাক কিমান ভোট দিলে কোনে কাক কিমান ঠগিলে সেইখিনিৰ ওপৰত আমাৰ কিছুমান ইনফৰমেশ্যন দিয়া আছে আৰু তাৰ ওপৰত বেছ কৰি আমাক কি কিছুমান প্ৰব্লেম সলভ কৰিব দিছে চ' কি কি ইনফৰমেশ্যন দিয়া আছে সেইখিনি এবাৰ চাই লওঁ So, yet our first information to dia ase 2/5 of the voters promised to vote for Anil and the rest promised to vote for Bhaskar. Okay? Itia, আমি যদি কোৱেশ্যনটো ভালকৈ চাওঁ
বা যিমানখিনি ইনফৰমেশ্যন আছে বেছিভাগ কিহত আছে পাৰ্চেণ্টেজত আছে 15% 25%। খালি প্ৰথম ইনফৰমেশ্যনটো আমাৰ কিহত আছে ফ্ৰেকশ্যনত আছে। চ' আমি এটা কাম কৰোঁ এই ফ্ৰেকশ্যনটো পাৰ্চেণ্টেজলৈকে কনভাৰ্ট কৰি লওঁ। চ' 2/5ক যদি পাৰ্চেণ্টেজলৈকে কনভাৰ্ট কৰোঁ কিমান হ'ব 2/5 ইনটু 100 যিগুলো কিমান হ'ব 40%। অৰ্থাৎ এই কিমানে ভোট দিয়াৰ কথা আছিল 40%। তাৰপিছত ইয়াতে কি কৈছে এণ্ড দ্য ৰেষ্ট প্ৰমিছ টু ভোট ফৰ ভাস্কৰ 40%, যদি এক ভোট দিয়াৰ কথা আছিল তেনেহ'লে ৰেষ্ট কিমান হ'ব বাকীখিনি 60%, কাক ভোট দিব বিগ ভোট দিব। অ'কে, এতিয়া কুৱেশ্যনটো গোটেইখিনি কিহৰ ওপৰত আছে পাৰ্চেণ্টেজৰ ওপৰত আছে। চ' আমি এটা কাম কৰোঁ আমাৰ সুবিধাৰ কাৰণে টোটেল ভোটাৰ কিমান বুলি ধৰি ল'লোঁ 100 ইউনিট বুলি ধৰি ল'লোঁ। ঠিক আছে, 100জনে টোটেল ভোট দিছে। চ' এই 100জনৰ কিছুমানে কি এক ভোট দিব কিছুমানে কাক ভোট দিব বিগ ভোট দিব। অ'কে, চ' এই কিমান ভোট পোৱাৰ কথা আছিল 40%। চ' 100ৰ 40% মানে কিমান হ'ব 40জনে কাক ভোট দিয়াৰ কথা আছিল এক, আৰু বিগ কিমানজনে ভোট দিয়াৰ কথা আছিল 60%। চ' 100ৰ 60% মানে কিমান 60জন। অ'কে, এতিয়া ভোট দিয়াৰ দিনাখন কি হ'ল এৰ 15%ে এক ঠগাই দিলে। চ' 15% অফ কিমান ভোট টোটেল ভোট কিমান আছিল এৰ 40। চ' 40ৰ 15% কিমান হ'ব 0.5352 অৰ্থাৎ এই 40জনৰ 6জনে কি কৰিলে এক ভোট নিদি কিনে কাক ভোট দি দিলে বিগ ভোট দি দিলে। অ'কে, ঠিক তেনেদৰে বিগো ঠগোৱা মানুহ আছে। বিগ কিমানে ঠগাইছে 25%। চ' বিগ কিমান মানে ভোট দিয়াৰ কথা আছিল 60। চ' 60ৰ 25% কিমান হ'ব 25ৰে 100ক 4 টাইমছ 4ৰে কিমান 15। অৰ্থাৎ 60জনৰ 15জনে বিগ ভোট নিদি কিনে কাক ভোট দি দিছে এক। অ'কে, চ' ফাইনেল ৰিজাল্ট কিমান হ'ল এ কিমান ভোট পালে 40 - 6 34 + 15 49। অ'কে, আৰু বি এ কিমান হ'ব 60 + 6 66 - 15 51। অ'কে, চ' ভোট ডিফাৰেঞ্চ কিমান হ'ব ভোট ডিফাৰেঞ্চ কেনেকৈ ওলায় মেজৰিটি ভোট মাইনাছ মাইনৰিটি ভোট। মেজৰিটি কিমান 51 মাইনৰিটি কিমান 49। চ' ডিফাৰেঞ্চ কিমান হ'ল 2। অৰ্থাৎ এ কিমান ভোটত হাৰিছে 2 ভোটত হাৰিছে। এতিয়া আমাক কুৱেশ্যনত কি কৈছে এণ্ড অনিল লষ্ট বাই 200 votes। অ'কে, চ' আমি ইয়াতে কেলকুলেশ্যন কৰোঁতে ভোট ডিফাৰেঞ্চ কিমান পালোঁ 2, আৰু আমাৰ কুৱেশ্যনত কি কৈছে লষ্ট বাই 200 votes। চ' এই 2 ইউনিটছ ইকুইভেলেণ্ট টু কিমান হ'ব 200 votes। চ' 1 ইউনিটৰ এগেইনষ্টত কিমান থাকিব 200/2 = 100 votes। এতিয়া আমাক কুৱেশ্যনত কি সুধিছে টোটেল নাম্বাৰ অফ ভোটাৰ্ছ। টোটেল নাম্বাৰ অফ ভোটাৰ জানিবৰ কাৰণে আমি কিহৰ ভেলু জানিব লাগিব 100 ইউনিটৰ ভেলু, যিহেতু আমি 100 ধৰি লৈছিলোঁ। চ' 1 ইউনিটৰ এগেইনষ্টত থাকে 100। চ' 100 ইউনিটৰ এগেইনষ্টত কিমান থাকিব 100 × 100 = 10,000। অ'কে, চ' টোটেল ভোটাৰ্ছ কিমান আছিল 10,000। এইটো হ'ব আমাৰ এনচাৰ, অৰ্থাৎ অপশ্যন এ। অ'কে বন্ধুসকল, এইখিনি আছিল আজিৰ আমাৰ নিৰ্ধাৰিত বিষয়বস্তুৰ আলোচনা। পুনৰবাৰ নতুন বিষয়বস্তুৰ সৈতে অহা খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোৰে দীৰ্ঘায়ু কামনা কৰি আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।